টিঙৰ জঘন্য ঘটনাৰ সকলো দোষীক মৃত্যুদণ্ডৰ দাবী জামুগুৰিৰ শ্বহীদ মনবৰ নাথ উদ্যানৰ সমীপত নাথযোগী ছাত্ৰ সন্থাৰ মহিলাৰ উত্তাল প্ৰতিবাদ কলিকতাৰ জঘন্য ঘটনাৰ হুকমাৰ নজাওতেই নগাঁৱৰ টিঙৰ যি নাবালিকাক ধৰ্ষণ কাণ্ড এই ধৰ্ষণ কাণ্ডই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে এই জঘন্য কাণ্ডৰ সৈতে জড়িত দোষীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজি 24 আগষ্টত সন্ধিয়া নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৱৰ্তী জামুগুৰিৰ শ্বহীদ মনবৰ নাথ স্মৃতি উদ্যানত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষ সমিতি আৰু নগাঁও জিলা নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত টিঙৰ বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত 5 শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হাতত জোৰ লৈ প্ৰতিবাদীসকলে জঘন্য ঘটনাৰ সৈতে জড়িত সকলোকে মৃত্যুদণ্ডৰে দণ্ডিত কৰিবলৈ আহ্বান জনায় তাৰোপৰি নাৰীসকলৰ সুৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দৃঢ় পদক্ষেপ লোৱাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষৰ সম্পাদিকা নিশিতা নাথ নগাঁও জিলা নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ হাজৰিকা সম্পাদক প্ৰশান্ত নাথ উপসভাপতি সন্তোষ শিৱম নাথ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পাপুৰাজ যোগী মহিলা কোষৰ প্ৰচাৰ সম্পাদিকা মমিতা নাথকে প্ৰৱেশ কৰি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষ সমিতি আৰু নগাঁও জিলা নাথযোগী ছাত্ৰ সন্থাৰ বহু বিষয়ববীয়া কৰ্মীৰ লগতে বৃহত্তৰ জামুগুৰি অঞ্চলৰ ৰাইজ উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত আজি আমি ইয়াত নগাঁও জিলাৰ জামুগুৰি গাঁৱৰ মহিলাসকলৰ সহযোগত আমি মম লৈ এটা প্ৰতিবাদী কাৰ্যসূচী ললো এই কাৰ্যসূচীভাগ যোৱা বৃহস্পতিবাৰে নগাঁও জিলাৰ ঢিঙত সংগঠিত হোৱা 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ লগত 3জন নৰপিশাচে যি অমানৱীয় কাণ্ড কৰিলে সেই কাণ্ডৰ প্ৰতিবাদতেই আমি ইয়াত আজি সকলো একত্ৰিত হৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন দক্ষ মুখ্যমন্ত্ৰী তেখেতলৈ আমাৰ কেৱল এটাই অনুৰোধ আমাক সুৰক্ষা প্ৰদান কৰক আমি দেখা পাইছো কেইদিনমান কিছুদিন আগতে এই মাহতে কলিকতাতো এটা ডক্টৰ মৌমিতা দেৱনাথ তেখেতৰ নিশংসভাৱে হত্যা কৰা হ'ল ধৰ্ষণ কৰি গতিকে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ উভয়লৈকে আমাৰ অনুৰোধ মহিলা সুৰক্ষা প্ৰদান কৰক যদি আমি দেখা পাইছো আপোনালোকে সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে গতিকে আমি আমাৰ সুৰক্ষা নিজে কৰিম নে আপোনালোকে আমাক সুৰক্ষা প্ৰদান কৰিব সেই কথাভাগো আমাক নিশ্চিত কৰি দিয়ক গতিকে আমি এই যিটো ঘটনা যোৱা পৰহি বৃহস্পতিবাৰে সংগঠিত হ'ল সেই ঘটনা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু ইতিমধ্যে এজন কালপিত মৃত্যু হৈছে যদিও এই মৃত্যুদণ্ডটো যেন আমাৰ সহজ যেন লাগিছে আৰু কষ্টকৰ আৰু কঠোৰতম শাস্তি হ'ব লাগে কঠোৰতকৈ কঠোৰ শাস্তি দি যাতে মৃত্যুদণ্ড দিয়া হয় তাৰ বাবে আমি চৰকাৰলৈ অনুৰোধ জনাইছো লগতে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছো সকলোৱে যাতে আমাক আমাৰ যিখিনি সুৰক্ষা নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ কিছু সুবিধা ল'ব কিছু ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই চলিত মাহতে 25টাকৈ আমাৰ এনেধৰণৰ কাহিনী সংগঠিত হৈছে গতিকে আগন্তুক দিনত যাতে আৰু নহয় তাৰ প্ৰতি চৰকাৰে ধ্যান ৰাখক আৰু আমাক সুৰক্ষা প্ৰদান কৰক ইয়াকে কৈছো ধন্যবাদ শ্ৰদ্ধাৰ আজি ইয়াতে সমবেত হোৱা এই প্ৰতিবাদস্থলীত সমবেত হোৱা আমাৰ সতীৰ্থসকল লগতে আইমাইসকল আৰু আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা সমিতিৰ সভানেত্ৰী মহোদয় আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল যোৱা কিছুদিনৰ আগতে ঢিঙত যিটো আমাৰ ভনী তেওঁ যিটো এটা ধৰ্ষণ কাৰ্য সংঘটিত হ'ল তাৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ইতিমধ্যে আমি গম পাইছোঁ প্ৰশাসনে এজন দোষীক কৰায়ত্ব কৰিছে আৰু তেওঁক ইতিমধ্যে তেওঁ এনকাউণ্টাৰ হৈছে গতিকে বাকী কেইজনকো যাতে প্ৰশাসনে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে তাৰ ওচৰত আমি চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ বটদ্ৰৱাৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট নিউজ 24 অসম।